গ'লে এনেকুৱা উমান লাগে, মৰমী তোমাক কাষত পালে তাতকৈ বেছি ভাল লাগে। মেক্সাই এটা কথা কিন্তু ভাল লাগছে দেই, এই বানপানীয়ে গোটাই জাবাৰ গিলা ধুই লৈ গৈছি। এতিয়া চাচোন কি ধুনীয়া চিকচিকে দেখা হৈছে, বাপ্পা ঐ বৰ ভাল লগা হৈছে। এনেকে থাকিলে সদায় বিৰাট ভাল লাগিলে। মাজে মাজে বানপানীটো লাগে জাবাৰ লেতেৰা গিলা ধুই নিবে, এই নহ'লে এই পচি গেল হৈ জাগা। আলহী হৈ যাম নেদৰা সাজি যাম, নেদৰাৰ লগৰ সখী নহয় তোমাকে জোকাম। মেক্সাই মোৰ মনতে নাছিলে, এই টফি বেলটো মোৰ অলপ ধৰিব লগা আছে। এইবিলাক দোকান চোকান কৰিব ইচ্ছা নাই, এই দেউতাই খালি মোকেই দোকানখনত থৈ থৈ যাব পাৰে। এনেকে আৰু বহি থাকিব পাৰি নে? এই কেতিয়া কাষ্টমাৰ আহিব কেতিয়া নাই, এনেকে ৰখি থাকিব পাৰি নেকি? ঘৰে ঘৰে যা দি আহিলেতো হ'লে এটা বস্তা মালখিনি ঘৰে ঘৰে দি আহিলেও ভেজাল মৰে। এতিয়া কাষ্টমাৰৰ লাগি বহি থাক, দেউতা গেছি ভাত খাবা কেতিয়াবা আহিব, তেতিয়ালৈকে তহঁতে ৰখি থাক মাখি মাৰা দি। এতিয়াও টেকেনা চলি ঘূৰি ফুৰি ছোৱালী চাই ফুৰিম, এতিয়া থাকিব লাগে দোকানত। মই ক'লো দেউতা মোক এটা বিজনেছ ধৰে দি যাতে ঘূৰি ফুৰিব পাৰো। দেউতাই ক'লা বিজনেছ আগে দোকানখনত থাকি শিক, এতিয়া মই বোলে দোকান শিকিবও লাগে। ঘণ্টাৰিগিলা বোলে শিকা কাম এগিলা, এইগিলা শিকাই আছে মোৰ। মই এখন বাইক কিনা মাথা মাৰিব লাগব, এনেকে বেলেগৰ গাড়ী খুজি খুজি আনিব নৰা। আজিয়ে দিবই খোজা নাছিল মাষ্টাৰে, তেল মাৰি আনা নিচিনাহে হৈছে। মই কিনি দেখাই আছো মেক্সাই বুলেটে লওঁ নেকি। ঐ বাপৰে, জিকা কি ইমান ইমাৰ্জেঞ্চি দৰকাৰ হয় বা মাজ ৰাস্তাৰ মাজতে একেবাৰে এতিয়া মোক মাৰিব খুজিছিলে তই? টুপি দৰকাৰ মানে এনে বেলেগ দৰকাৰ নাই। হেৰি টুপি কালি বোলে কিবা ৰিলিফ দিছিলে, মই গম নাপালো। এতিয়া তইতো জানাই মই একলা মানুহ, কোনো নাই, মোৰ চলাত অসুবিধা। এতিয়া মই যদি ৰিলিফটো দিব নাগাম বুঢ়াই, তই অলপ কৈ দিছোঁ ফোন কৰি মোক যাতে ৰিলিফটো দিয়ে। এই বানপানীত টকা পইচা নোহোৱা হৈছে, মই ক'তো যাবও পৰা নাই 2 টকা ইনকাম কৰিব। তই অলপ গামবুঢ়াক কৈ দিবি যে মোৰ ৰিলিফটো যাতে দিয়ে মোক। মেক্সাই ৰিলিফ দিছি ভুচা আৰু চাপৰ, ই বেলটো মোৰে গমেই পোৱা নাই। গামবুঢ়াকো কৈছোঁ দেও একো যাওঁ আহা নকৰোঁ, যাওঁ পঠিয়াই দেওঁ 5 কেজি জেগাত 10 কেজি দিয়ে বুলি কৈলেও কথাম কৈছোঁ দিম এই জিকা বইনাৰ বুটাকো। ই বেলটো মোৰে মগহে সুধি আহিছে, গামবুঢ়াৰ তাত গেলি হ'ল কি দিছি কি দিয়া নাই গম পাব। গামবুঢ়া তক কৈছোঁ দি আছোঁ, তই সাজু হৈ থাক দে। ফোনটো নকৰা এতিয়া, কি ভুৰভুৰাব ধৰি আকৌ তই? জিকা এই ৰ'দটো বহুত দিছি নহয়, বিৰাট গৰম দিছি। তই এতিয়া ছাতা এটা লৈ এক কাম কৰ, গামবুঢ়া ঘৰত কেলি যা। কালি ৰিলিফ দিছি মোক কিন্তু 10 কেজি দিছি দেই, আৰু দালিও মোক 2 কেজি দিছি, মিঠাতেল 1 লিটাৰ দিছি, আলু 10 কেজি দিছি। তই এক কাম কৰবি, তোক 5 কেজিকে দিব, কিন্তু তই নামানবি, কবি মোক 10 কেজিকে লাগব, আৰু তেলটো 1 লিটাৰ দিলেও মানবি, আৰু নিমখ আধা কেজি দিব, এইগিলা মানবি। চাউলটো 10 কেজি ল'বি, আলু 10 কেজি ল'বি। যা তই জাগে যা, গামবুঢ়া ঘৰত কেলি জাগে যা। টফি দালিটো তোক 2 কেজি দিছি, মই এতিয়া 2 কেজি খুজিম নে 3 কেজি খুজিম? তই এক কাম কৰবি, 5 কেজিকৈ খুজিবি যা। ৰৱা থোৱা থাকিলে দিব যা। আৰু কিবা কাৰণে যদি গামবুঢ়াই যদি কয় নাই সেইগিলা আহা নাই, তই কিন্তু মুঠেও নামানবি। যদি কয় সেইগিলা আহা নাই, কিবা ভুচা আৰু চাপৰহে আছি, কবি মই সেইগিলা একো নাজানো, চবেই পাইছি, মোক লাগবয়ে চাউল 10 কেজি, আলু 10 কেজি, তেল 1 লিটাৰ, দালি 5 কেজি, নিমখ আধা কেজি। তই সোনকালে আনি মোক ব্যৱস্থা কৰ, কি কৰা, নহ'লে মই মিডিয়া মাতিম বুলি কবি। ৰবি তই চিন্তা নকৰবি, মোক দিবই লাগব। সি কালি দিছে, মই কালি সময় পোৱা নাই, মাৰিব পৰা নাই, আজি মোক লাগবই মালখিনি, মই নামানো নহয়, তই চিন্তাই নকৰবি। বগা খুৰা ক'ত যায় ইমান গৰমত? কিনো কৰবি, গৰম দিলি, বানপানীটো গেছিহে মাত্ৰ। ইমান দিন বৰষুণে হ'লেও কিন্তু আমনি লাগছি, কিন্তু ইমানখিনি আমনি মানে লাগলিও অনুভৱ হোৱা নাছিল। আৰু আজি মেক্সাই চাইছোঁ এনকে ৰ'দ দিছি, একদিনৰ ৰ'দত কিবা লাগি গেছি। গামবুঢ়া তাতে যাওঁ, কালি বোলে কিবা ৰিলিফ দিলা, আমি ভাগতেই নাপালোঁ, তাকে যাওঁ কি দিছি লৈ আহোঁ। দে বেছি টাইম মই ৰ'দত থিয় হৈ থাকিব নোৱাৰোঁ, বুঢ়া হৈছোঁ জানাই। ভুৰগিলাও পকি গেছি, ৰ'দৰ তাপটো গোটাই ভূৰত আহি লাগে। তই মোক কি চাই আছ? নাযা এতিয়া বগা খুৰাৰ পিছে পিছে। মেক্সাই মোক গমে পায়। বগা খুৰা বুঢ়া একেলগে যাওঁ যা, খোৱাবো যা তোক চাউল,
মেক্সাই দিছি ভুচা আৰু চাপৰ তাকে লৈ গে যা বাপ্পা ঐ দিছি দে মচি আজি ৰ'দ ডালে বা গা চেং চেঙে গেছি ঐ নাওমান জাগা খোজকাঢ়ি আহিব পৰা নাই ইমান গৰম দিবা লাগে না বাহ এটা আছে দে কাষ্টমাৰ হে দোকানী এই ফেনেল বটল আছে না হেই মেক্সা কাক দোকানী বুলি মাতিছা এখন কি দেখিছা চৰত গাল লাল হৈ যাব মোৰ নাম আছে দাম ধৰিবা কিহৰ দোকানী ঐ বাপৰে কেনে চলি এই গজমুৰা তোৰ নামটো মই নাজনো নহয় তই এক কাম কৰবি তোৰ নামটো দোকানৰ আগত লিখি থবি তাতে লিখি দিবি মোৰ নাম তেতিয়া তোক নাম ধৰি মাতিব পাৰি তোৰ বহিনীৰ পুতাক দোকান কৰিব আহিছা তই এই ফেনেলৰ বটল আছে যদি দি এটা ফেনেল কি ফেনেল সেইটো দি কি কৰে ইয় কি দোকান কৰব গম পাৱাই গেছি ই ফেনেলে চিনি নাপায় আগতেতো এখন দোকানৰ পৰাই নিছিলোঁ ফেনেল মেক্সা এতিয়া ফেনেলে চিনি নাপা হ'ল পাইপেকডালো নাই নহয় ক'তবা যায় মৰছি মই দোকান নকৰোঁ মই বিজনেছ কৰিম বিজনেছ একদম দোকান কৰি কোনে খায় মই বিজনেছ কৰি খাম আৰু ফেনেল মই নাজনো কোনটো ফেনেল এতিয়া ঘৰত জাগে আৰু দৰকাৰ হ'লে তোক কালি আহি লৈ যাবি আৰু যদি দৰকাৰ নাই তে নাইভি আমি ইমান তেল মাৰি মাল নেবেচো দৰকাৰ হয় যদি তই লৈ যাবি তোৰ দৰকাৰ নাই যদি তই নাইভি মোৰ মাই কি হিচাপত মাল বেচব দৰকাৰ হ'লেহে বোলে আহিবি দৰকাৰ নাই যদি নাহিবি মোৰ মাই কেনে বিহৰ গুটি জন্ম দিছে এই দোকানীও ইয়াক নেংটা কৰব মেক্সাই গম পাৱা নাই মেক্সাই ফেনেলে বটলে চিনি নাপায় ইয়াকো বোলে বিজনেছ কৰি খায় দোকান কৰি নাখায় কি যি হ'ব আজিকালি চলিগিলাৰ লগত দে নেনাও দে আজি ফেনেলে বেলেগ দোকানৰ পৰা লৈ যাব লাগিব যা টাইম নষ্ট কৰিব লাগে যা এই বেলেগ দোকানৰ পৰা যদি লৈ যাবি নহ'লে কালি আহিবি যা মেক্সাই এই গৰমত এই মাথাডালতে খেদি থকাতকৈ আমাৰ ঘৰৰ দিগে যাওঁ বেলেগ দোকানৰ পৰা এক বটল ফেনেল লৈ ঘৰত যাম ইয়াৰ লগত থাকিলে এই গৰমত মোক এতে বেহুচ কৰাব কৰ পাই দিয়া হে এইগিলা থকৰা ফেনেল লাগে তাক ফেনেলো মই চিনিয়ে নাপাওঁ ডাঙৰকৈ বিজনেছ খুলি লওঁ তাৰপিছত গম পাবি তই ফেনেল কিমান খুৱাব লাগে খুৱাই থাকিম খুৰা আপুনিয়ে কওক নালাগে দে মই নকওঁ দে তই তই টেকা নাচলি মই বুঢ়া মানুহটো আৰু কি কওঁ নালাগে দে মই নকওঁ দে আপুনিয়ে কওকচোন আপোনালোক কিয় বা আহিল বহিব এতিয়া ছুটিও নাই নহয় নালাগে আমি বহিব ইচ্ছা কৰিলে মাটিতে বহিব পাৰিম হ'ব দে নালাগে দে পিছে আহিলোঁ মানে সেই কালি বোলে আপুনি ৰিলিফ দিছিল এতিয়া ৰিলিফটো মই ভাগত নাপালোঁ নহয় ইও ভাগত নাপালা এতিয়া আমি কেনেকৈ চলিম আমি দুখীয়া মানুহ এতিয়া আপুনি যদি ৰিলিফটো দিলে হয় আজি অনুগ্ৰহ কৰি দয়া কৰি তেতিয়াহ'লে মোৰ ভাল হ'ল চলিব পাৰিলোঁ হয় দুদিনমান কথাটো বেয়া কোৱা নাই কিন্তু ৰিলিফ আহিলেতো মই দেওৱেই সেই মাৰি খোৱা কামবোৰা মই নহয় ক'ৰবাত মাৰিলি 5 বস্তাৰ জেগাত 2.5 বস্তা মাৰোঁ 2.5 বস্তাটো ভাগে দেওঁ ছাৰ সেইগিলা মই একো নাজানো আপুনি কালি ৰিলিফ দিছে মই আজি ৰিলিফ পাব লাগিব আৰু এই কাবাক বোলে আপুনি 10 কেজিকৈ দিছে আমাক আজি 5 কেজি দিলেও নহ'ব 10 কেজি চাউল লাগিব 5 কেজি দালি লাগিব আৰু 5 কেজি আলু লাগিব আৰু জ্বালা তেল 1 লিটাৰ দিলেই হ'ব নিমখ যিখিনি আপুনি কালি ৰিলিফত ভাগিছিল চব অলপমান বেছিকৈ মোক দিয়ক তই চশমাযোৰ খোল তই চশমা খুলি মোৰ পিছফালে গুদাম আছে ভিতৰত সোমাই যায় চায়া কি দিছি চৰকাৰে চাউল আলু এতিয়া বৰ্তমান দিয়া নাই এতিয়া মাত্ৰ দিছি গৰুৰ লাগি চাপৰ আৰু ভুচা মানুহ চিন্তা কৰা নাই বৰ্তমান কলিটো মুঠতে আহিব না আহিলেতো তহঁতক মই মাতিমে না সেইগিলা আমাক কোনে লাভ নাই আমি এইগিলা একো নাজানো আপুনি একদম টকা কামে একদম ঘৰ দুৱাৰ চব বনাই ফেলি কি ধুনীয়া চিকচিকীয়া বস্তু বনাই ফেলছি ওচৰতে কুঁৱাও আছে মন্দিৰো আছে এইগিলা ক'ৰ পাই আহিছে আপোনাৰ কি দৰমহা আছে নেকি এইগিলা চব মাৰিয়ে বনাইছি সেইগিলা মই নাজানো এই ঘূৰা ভুচা কুৰা মই এইগিলা নুশুনো মোক যিখিনি মই কৈছোঁ মোৰখিনি মোক মাল দি মই লাহেকৈ বিদায় হৈ যাম আপুনি বুজা নাই মই ক'ৰ পৰা দিম এতিয়া 10 কেজি চাউল 10 কেজি পিঁয়াজ আলু মোৰ ঘৰতে আছে সেই চৰকাৰে দিয়া ভুচা আৰু চাপৰ তাকে লাগে যদি লৈ যা পানীত ভিজে খাবি আৰু নালাগে যদি মোৰ তাতে থাক বাৰিষাত মই গৰুকেইটাক পেট ভৰাই খুৱাব লাগিব কি মই কৰিব পাৰিম মোক লাগবেই আৰু পাৰা যদি 2টা ডিমাও সোমাই দিবি সোনকালে মোৰ মাখিনি মোক দিয়া মেক্সা বেয়া ফাঁচলোৱে আজি